কংগ্ৰেছ আৰু ইউ ডি এফৰ মিত্ৰতাই আমাৰ আঞ্চলিক দলক শক্তিশালী নকৰে, বৰঞ্চ আঞ্চলিক দলক আমি লাভান্বিত কৰিছোঁ। কাৰণ ইউ ডি এফৰ জন্মই হৈছে কংগ্ৰেছৰ বিৰোধিতা। কংগ্ৰেছৰ বিৰোধিতা কৰিবৰ কাৰণে ইউ ডি এফৰ জন্ম। নেতাসকলে সুবিধাবাদৰ ৰাজনীতিত তেওঁলোকে যে একত্ৰিত হ'লেও বা মিত্ৰতা হ'লেও তৃণমূলৰ কৰ্মীসকলে সেই কথাটো কেতিয়াও গ্ৰহণ নকৰে আৰু প্ৰচণ্ড বিক্ষোভ হ'ব আৰু বিক্ষোভ হৈ তেওঁলোকৰ বিকল্প ৰাজনৈতিক দল যিহেতু তেওঁলোকে কংগ্ৰেছক বিৰুদ্ধে বিক্ষোভ কৰিছে বা কংগ্ৰেছৰ বিৰুদ্ধেই থাকিব, গতিকে কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে ওলাই আহিব। ভাৰতীয় জনতা পাৰ্টিত তেওঁলোকে নিশ্চয় গ্ৰহণ নকৰিব আৰু অসম গণ পৰিষদক তেওঁলোকে সহায় কৰিব। অসম গণ পৰিষদ ছেকুলাৰ ৰাজনৈতিক দল হিচাপে তেওঁলোকক ৰাইজে নিশ্চয় গ্ৰহণ কৰিব। কাৰণ অসম গণ পৰিষদক 2006 চনত আমি সংখ্যালঘু জনসাধাৰণৰ 2006 আৰু 96 নিৰ্বাচনত আপোনালোকে জানে যে 14জনকৈ গৰাকীকে আমি সংখ্যালঘু লোক আমাৰ 1996 চনত সংখ্যালঘু আমাৰ অসম গণ পৰিষদৰ পৰা নিৰ্বাচিত হৈছে। গতিকে সংখ্যালঘু ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবৰ কাৰণে এইবাৰ এটা সুবিধা আহিব আৰু কংগ্ৰেছ বৰঞ্চ ক্ষতিগ্ৰস্ত হ'ব আৰু এই মিত্ৰতাই তেওঁলোকৰ কোনো লাভান্বিত হ'ব। আৰু ছাত্ৰ সন্থাৰ পৰা যিটো ৰাজনৈতিক দল অসম জাতীয় কিবা পৰিষদে কিবা কৰিছে, তেওঁলোকৰ জন্ম নহওঁতেই তেওঁলোকৰ সংঘাত আৰম্ভ হৈছে আৰু তেওঁলোকৰতো অসমৰ ৰাইজৰ দল নহয় নহয়, কেইজনমান সুবিধাবাদীৰহে দল এইটো। আৰু কেইজনমান সুবিধাবাদীয়ে তেওঁলোকৰ ছাত্ৰ সন্থাৰ যিটো ধৰ্ম, তেওঁলোকৰ যিটো অৰাজনৈতিক চৰিত্ৰ, সেই অৰাজনৈতিক চৰিত্ৰ কালিমাহানি তেওঁলোকে নিজৰ মুনাফা লাভ কৰিবৰ কাৰণে ৰাজনৈতিক চৰিত্ৰটো আনিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু তেওঁলোকৰ উদ্দেশ্য সফল নহয় আৰু কোনো মানে তেওঁলোকৰ সংগঠনৰ বা তেওঁলোকৰ ৰাজনৈতিক দলৰ এজনো বিধায়ক তেওঁলোকে নিৰ্বাচিত কৰিব।